এজন সাকসেসফুল মানুহক তুমি সদায় চাবা, তেওঁ সদায় সাকসেস হ'বই। তেওঁ যদি সকলোবিলাক তেওঁ যিমান আছিল সাকসেসফুল মানুহ এজনৰ তেওঁৰ পৰা সকলোবিলাক যদি কাঢ়ি আঁতৰি লৈ অহা হয়, তেওঁ যদি আকৌ নতুন ঠাই এখনত থৈ দিয়া হয়, তেওঁ আকৌ সাকসেস হৈ দেখাবই। তেওঁ যদি জিৰ' কৰি দিয়া হয়, অৰ্থাৎ আমাৰ ডিটাৰমিনেশ্যন, আমাৰ এইম ইন লাইফ আমাক প্ৰয়োজন। সেইকাৰণে প্ৰত্যেকেই এইম ইন লাইফ আজিৰ পৰা যাৰ যদি নাই, প্ৰত্যেকেই এইম ইন লাইফ বনোৱা। মই যেন কৈছোঁ দুটা শক্তি আছে, এটা অন্ধকাৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আজি তোমালোকে নেপকিনৰ ব্যৱহাৰ কৰিলে, আগতে নেপকিনৰ ব্যৱহাৰ নকৰে, কাপোৰৰ ব্যৱহাৰ কৰে, কাপোৰবিলাক লেতেৰা কৰি মানুহে লুকাই থয়, লাজ পাব বুলি অন্ধকাৰতে মেলি থয়, বিচনাৰ তলত ক'ৰবাত লুকুৱাই থয়, তাৰপৰা ইনফেকশ্যন হয়, ৰোগত নেমেলে। সেইবিলাকৰ পৰা শাৰীৰিকভাৱে আমি সুস্থ হ'ম, কিন্তু মানসিকভাৱে যেন আমাক অসুস্থ কৰিব, আমাক যেন এটা অন্ধকাৰৰ শক্তিয়ে আক্ৰমণ কৰিব, আমাৰ লগৰে আমাৰ প্ৰণয়ৰ বন্ধুৱে আমাক যেন আক্ৰমণ কৰিব। প্ৰণয়ৰ বন্ধুজনে তোমাক লাহে লাহে বেয়া কাম শিকাব, তোমাক চাধা খাবলৈ শিকাব, তোমাক বেয়া বস্তু শিকাব, মদ খাবলৈ শিকাব। ল'ৰাবিলাকক ড্ৰাগৰ আসক্ত হ'ব। তোমালোকক ড্ৰাগৰ কথা কিয় কৈছোঁ? এবাৰ ড্ৰাগত কোনোবাই যদি সোমোৱাই দিয়ে, তেতিয়াহ'লে তাৰ পৰা আৰু ওলাই আহিব নোৱাৰে। আল্টিমেটলি ছুইচাইড কৰিবলৈ নহ'লে ডেথ হয়। আজি ড্ৰাগ কি হ'বগৈ? চুৰ হ'ব, ডকাইত হ'ব, এণ্টি ছ'চিয়েল এক্টিভিটি কৰিব, সামাজিক যিটো আমাৰ ভাৰসাম্যতা নষ্ট হ'ব। ড্ৰাগে আমাৰ সামাজিক ভাৰসাম্যতা নষ্ট কৰিব। আমি শান্তিৰে কোনো বাস কৰিব নোৱাৰিম। সেই অৱস্থালৈ আমি যাবলৈ ধৰিছোঁ। গতিকে আমাক যাতে অন্ধকাৰৰ শক্তিয়ে আক্ৰমণ কৰিব নোৱাৰিব, তোমাৰ প্ৰণয়ৰ বন্ধুৱে যাতে তোমাক আক্ৰমণ কৰিব নোৱাৰিব, বেয়া কাম যেতিয়া শিকাব তোমালোকে ক'ব পাৰিব লাগিব যে আমি এইটো নাখাওঁ, আমি এইবিলাক চাধা বিড়ি চিগাৰেট এইবিলাক বস্তু আমি নাখাওঁ, আমি ধূমপান নকৰোঁ, আমি বেয়া বস্তু নাখাওঁ, আৰু আমি দেশৰ সুনাগৰিক হ'ম। আইৰণ টেবলেটৰ কথা কৈছে। সুস্বাস্থ্য হ'বলৈ হ'লে আমি আহাৰ কি খাইছোঁ সেইটো আমি ভালকৈ চাব লাগিব। আমি পৰ্যাপ্ত পৰিমাণে আমি যিমান ভাল ভাল বস্তু আমি নাপাওঁ খাবলৈ সকলোৱে, গতিকে আমি যদি সহজতে পোৱা ভাল বস্তুবিলাক আমি খাব পাৰোঁ, সেই বস্তুবিলাক আমি সদায় মনত ৰাখিব লাগিব। আমি যাতে চালাড প্ৰচুৰ পৰিমাণে আমি খাওঁ। চালাড বহুত দৰকাৰ আমাৰ শৰীৰত। কেঁচাকৈ গাজৰ খোৱা, কেঁচাকৈ তিয়ঁহ খোৱা, কেঁচা ফল মূল শাক পাচলি খোৱা, গ্ৰীণ ভেজিটেবলবিলাক খোৱা, এইবিলাক বহুত দৰকাৰ আমাৰ শৰীৰত। খাৰ টেঙা খোৱা, কচু খোৱা, খুতৰীয়া খোৱা, ঢেকীয়া খোৱা, এইবিলাক আমাৰ দেহাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। গতিকে এইবিলাকৰ জৰিয়তে আমি আমাৰ এনাৰ্জেটিক হৈ থাকিম। আমি যেতিয়া এনাৰ্জেটিক হৈ থাকিম, তেতিয়া আমি ভালকৈ পঢ়িব পাৰিম।